আমি ভোট নিদিও মানে আমাক ৰাস্তা লাগে। আমাৰ ৰাস্তা আপোনালোকে চাওক কেনেকুৱা ৰাস্তা। আমি মেখেলা দাঙি দাঙি পানী তুলিবলগীয়া হয়। কুঁৱাৰ পানী তুলি তুলি আমাৰ গা বিষাই গৈছে। পানীৰ ব্যৱস্থা নাই, ৰাস্তা ব্যৱস্থা নাই। বেয়া পাইছে কি কওক? মন্ত্ৰী MLA আহিলে ৰাস্তা দিম, পানী দিম, কিয় আজি পৰ্যন্ত এটোপালো পানী দিয়া নাই? এইটো আমাক লাগে। এইকাৰণে আমি খুব বেয়া পাইছো। আগন্তুক নিৰ্বাচনৰ আমি ভোট বৰ্জন কৰিম। সকলোৱে সমূহ গন্ধিয়াবাসী ৰাইজে আজি উপস্থিত হৈছোঁ। ইয়াত কোনো দল সংগঠন নাই। আমি খুব আৱেগত ওলাই আহিছোঁ। আজি বছৰ ধৰি, আজি 15-20 বছৰ 25 বছৰ ধৰি আমাক যি প্ৰতিশ্ৰুতি দি আহিছে যে গন্ধিয়া গাঁৱৰ ৰাস্তাটো বনাই দিম, কিন্তু আজিলৈকে আমাক বনাই দিব নোৱাৰিলে। সেই প্ৰতিশ্ৰুতিত সিহঁতে আমাক গুৰুত্বহীন কৰিলে। সেই গুৰুত্বহীনত আমি ইয়াত গোটেই গাঁওখন যিটো মানে ভুগি আছোঁ। গতিকেলৈ আমি ভাবোঁ ইয়াত আমি ভোট দি পিনি আমি কি কৰিব বিচাৰিছোঁ? গতিকেলৈ আমি সমূহ গন্ধিয়াবাসী ৰাইজে আমি ন্যায় যুঁজত নামিছোঁ। আমি ইয়াত কাৰো স্বাৰ্থৰ যুঁজত আমি নমা নাই। আমাক ন্যায় লাগে, আমাক ৰাস্তা লাগে, আমাক পদূলি লাগে, আমাক পানী যোগান লাগে। আমাৰ এইবোৰ গাঁওখনত একোৱেই নাই। গতিকেলৈ আমি এই আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ যে আমাৰ এইখন গাঁৱৰ পৰাই আমাৰ ACS, IPS, প্ৰশাসনিক বিষয়া আৰু ডক্টৰ ইঞ্জিনিয়াৰ ওলাইছে। বোকা পানীয়ে গচকিয়ে আমি ইয়াত ইমানবোৰ মানুহ, এটা ডাঙৰ মানুহবোৰ সৃষ্টি হৈছে। গতিকেলৈ আপুনি আমালৈ এবাৰ চকু মেলি চাওক, আমাৰ ৰাস্তাটো বনাওক। আমি কিন্তু এইবাৰ ন্যায় যুঁজত আমি ভোট বৰ্জন কৰিম বুলি সকলো গন্ধিয়াবাসী ৰাইজে আমি থিৰাং কৰিছোঁ। যদি আগন্তুক দিনতো যদি আমাৰ ৰাস্তাটো বনাই নিদিয়ে, আমি বিধানসভাতো আমি এই অংশগ্ৰহণ কৰিম বুলি আমি মাৰ বান্ধি থিয় হৈছোঁ।